ভালকৈ সূক্ষ্মভাৱে লক্ষ্য কৰে দেখা গৈছে জুবিন গাৰ্গৰ মৃত্যুত অভিযুক্ত এগৰাকী অন্যতম জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ এইজন সন্দীপন গাৰ্গেও কিন্তু সেইদিনা নাচি থকা পৰিলক্ষিত হৈছিল। চাওক এই দৃশ্যাংশ, সন্দীপন গাৰ্গো কিন্তু আছিল এই যাত্ৰাটো, যিটো জুবিন গাৰ্গৰ মৃত্যুত অভিযুক্ত অন্যতম অভিযুক্ত সন্দীপন গাৰ্গো উপস্থিত আছিল সেই সময়ত, যি সময়ত জুবিন গাৰ্গক বহুৱাই লৈ এইদৰে মাজুলী গীতত সকলোৱে নাচি আছিল। চাওক ভালদৰে লক্ষ্য কৰিলে জুবিন গাৰ্গৰ ঠিক সোঁফালে সন্দীপন গাৰ্গকো পৰিলক্ষিত কৰা হৈছে, দেখা গৈছে। আৰু যিগৰাকী সন্দীপন গাৰ্গ এতিয়া এক প্ৰকাৰ জেলত আছে। এতিয়া প্ৰশ্ন হৈছে এই বাছি বাছি কেইজনমানক কিয় গ্ৰেপ্তাৰ কৰা হ'ল, বাছি বাছি কেইজনমানক কিয় জেল দিয়া হ'ল, আটাইবোৰক কিয় এক প্ৰকাৰ আওতালৈ অনা নহ'লে, আটাইবোৰক গ্ৰেপ্তাৰ কিয় কৰা নহ'ল, তাক লৈ কিন্তু প্ৰশ্নৰ অৱতাৰণা হৈছে। কিয় বাকীবোৰ মুকলি আকাশৰ তলত আছে তাক লৈ এতিয়া বিভিন্ন মহলত চৰ্চা হৈছে। যদি এই একেলগে যোৱা একেটা যাত্ৰাতে থকা সন্দীপন গাৰ্গক যদি জেলত ৰাখিব পাৰি, বাকীসকলক কিহৰ বাবে কেৱল মাত্ৰ সাক্ষ্য গ্ৰহণৰ পিছতেই উভতি যাবলৈ দিয়া হ'ল ছিংগাপুৰলৈ, VVIPৰ দৰে এক প্ৰকাৰ ৰাখি সাক্ষ্য গ্ৰহণ কৰাৰ পিছত যাবলৈ দিয়া হ'ল। আৰু সেইজন আমি সেই বাতৰিও সম্প্ৰচাৰ কৰিছিলোঁ, তেতিয়া SITৰ ওচৰত সাক্ষ্য দিবলৈ আহিছিল। কিন্তু এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে বাকীবোৰ কেতিয়া জালত পৰিব আৰক্ষী, বাকীবোৰক কেতিয়া গ্ৰেপ্তাৰ কৰা হ'ব। সন্দীপন গাৰ্গ যদি একেলগে থকা সন্দীপন গাৰ্গ যদি এক প্ৰকাৰ অভিযুক্ত হ'ব পাৰে, বাকীবোৰ কিয় অভিযুক্ত নহয় আজিৰ তাৰিখত, তাক লৈ কিন্তু চৰ্চিত হৈছে। কিহৰ বাবে বাকীবোৰক এই মুহূৰ্তলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে, তাক লৈ কিন্তু এতিয়া বিভিন্নজনৰ মনত প্ৰশ্নৰ অৱতাৰণা হৈছে। আৰু সমান্তৰালভাৱে এতিয়া এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছতেই জুবিন গাৰ্গৰ মৃত্যুৰ এক নতুন মূৰ, নতুন এক ৰহস্য যেন আছে, নতুন ৰহস্যৰ গুণ পোৱা গৈছে বুলি বিভিন্ন মহলত এতিয়া আজিৰ দিনটোত সাংঘাতিক ধৰণে চৰ্চিত হোৱা দেখা গৈছে। চাওক, এক ৰং বিৰঙৰ চোলা পৰিধান কৰি এইদৰে জুবিন গাৰ্গৰ কাষত বহি আছিল যে জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গো। আৰু এইদৰেই সকলোৱে বগা সাজ পৰিধান কৰিছিল, সকলোৱে স্ফূৰ্তি কৰিছিল, কাৰণ সাৰ্থক জুবিন গাৰ্গক বহুৱাই লোৱা হৈছিল সেই যাত্ৰাটোত। আৰু জুবিন গাৰ্গৰ গান বাজি আছিল, আৰু জুবিন গাৰ্গক কিন্তু সেই আনন্দই স্পৰ্শ কৰিব যেন পৰা নাছিল। সেই কথা জুবিন গাৰ্গৰ এই বিশেষ ভিডিঅ'টোৰ মুখাৱয়ৱলৈ চালে সহজেই অনুমান কৰিব পাৰি বা অনুভৱ কৰিব পাৰি। আৰু এই মুহূৰ্তত সেই দৃশ্যাংশ আমি দেখুৱাইছোঁ, যিটো দৃশ্যাংশ জুবিন গাৰ্গৰ অন্তিমটো দিনত এই ধৰণেই কেমেৰাৰ লেন্সত বন্দী হৈছিল হাৰ্ট অফ জুবিন গাৰ্গ। আৰু নাচি আছিল, জুবিন গাৰ্গ বহি আছিল।